নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো আপোনালোকৰ মেক্সিমামে এটা প্ৰশ্নই সুধি থাকে যে মণ্ডলৰ ট্ৰেইনিং যদি কৰোঁ। য়েছ, আপোনালোকে ঠিকে ধৰিছে, এই ভিডিঅ'টো মণ্ডলৰ ট্ৰেইনিঙৰ লগত ৰিলেটেডে হ'বলৈ গৈ আছে, অৰ্থাৎ RCCC ট্ৰেইনিঙৰ ৰিলেটেড হ'বলৈ গৈ আছে, লগতে চাকৰিৰ কথাও ক'বলৈ গৈ আছোঁ। চ' আপোনালোকৰ বহুতে প্ৰায় সকলোৰে কথা এটাই যে RCCC যে আমি ট্ৰেইনিং কৰিবলৈ গৈছোঁ, RCCCৰ বাবে যে পৰীক্ষা দিলোঁ, ট্ৰেইনিং যদি চিলেক্ট হওঁ, আমি যে ট্ৰেইনিং কৰিবলৈ যাম, ট্ৰেইনিং কৰিলে আমি চাকৰি পামেই নে? বা চাকৰি যদি পামেই, আমি কেনেকৈ পাম? আকৌ নতুনকৈ বেলেগ পৰীক্ষা দিব লাগিব নেকি RCCC পাছ কৰাৰ পিছতো মণ্ডলৰ চাকৰি পাবৰ কাৰণে? বা কেতিয়ালৈ চাকৰি পাম? আমি একেবাৰে পাম নে নতুনকৈ আকৌ কিবা কৰিব লাগিব? সেই সকলোখিনিৰ মই আপোনালোকক কি ক'ম, এক্সপ্লেনেশ্যনটো দিবলৈ আহিছোঁ। চ' ভিডিঅ'টো ভালদৰে চাই থাকিব, লগতে ইয়াৰ লগতে আপোনালোকৰ নতুন এটা চাকৰিৰ খবৰো আছে মণ্ডলৰ। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব। আহক আমি এতিয়া দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট। চ' বন্ধুসকল, ভিডিঅ'টো মেইনলি হয় লখিমপুৰ জিলাত হয়। লখিমপুৰ অৰ্থাৎ নৰ্থ লখিমপুৰ জিলাত 14টাকৈ মণ্ডলৰ পষ্ট খালী হৈছে আৰু মণ্ডলৰ পষ্টৰ বাবে তেওঁলোকে ইতিমধ্যে জাননী জাৰি কৰিছে, অৰ্থাৎ এডভাৰটাইজমেণ্ট জাৰি কৰিছে DC ফালৰ পৰা, অৰ্থাৎ উপায়ুক্তৰ ফালৰ পৰা। 14টাকৈ মণ্ডল, যিটো গ্ৰেড 3 পষ্ট হয়। তো এই মণ্ডলখিনিৰ কাৰণে যে আপোনালোকে RCCC পৰীক্ষা দিছিলে, চ' সেই কথাটোকে মই ক'বলৈ গৈছোঁ। চাওক, এতিয়া যে এই এডভাৰটাইজটো ওলাইছে লখিমপুৰ জিলাত যে 14টাকৈ মণ্ডলৰ পষ্ট ওলাইছে, ইয়াত আন কোনেও আবেদন কৰিব নোৱাৰে। যিসকলে RCCC ট্ৰেইনিং পাছ কৰি থৈছে, যাৰ RCCC 6মহীয়া ৰেকৰ্ডাৰ চাৰ্টিফিকেটখন আছে, তেওঁলোকেহে ইয়াত আবেদন কৰিব কিন্তু পাৰিব এই মণ্ডলৰ পৰীক্ষাটোৰ বাবে। মই আপোনালোকক এডভাৰটাইজটো মই দেখাম, চব কথাখিনি আপোনালোকে শুনি লওক। এই 14টাৰ বাবে আন কোনেও এপ্লাই কৰিব নোৱাৰে। চাওক, RCCC যেতিয়া আপোনালোকে পাছ কৰিব, RCCC পাছ কৰাৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেট পাব, 6মহীয়া এখন ৰেকৰ্ডাৰ্ছ চাৰ্টিফিকেট এখন আপোনালোকে পাব 6মহীয়া। সেই চাৰ্টিফিকেটখন আপোনালোকৰ থাকিলে এই যে মণ্ডলৰ চাকৰি ওলাইছে, এইটো অন্য কোনো মানুহে এপ্লাই কৰিব নোৱাৰে। লাগিলে সি যিমানেই পঢ়া শুনা নকৰক কিয়, যিমানেই পঢ়া শুনা নহওক কিয়, বেলেগ যিয়ে কোৰ্চ নকৰক কিয়, সি কোনো পধ্যে আবেদন কৰিব নোৱাৰে। অনলি এণ্ড অনলি RCCC যিসকলে পাছ কৰিছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। চ' আপোনালোকক মই গোটেই প্ৰচেছটো মই দেখাই দিম। এক্সেক্টলি এই যোনটো এডভাৰটাইজ হৈছে, এই এডভাৰটাইজটো আপোনালোকে যে RCCC পৰীক্ষা RCCC যে পঢ়িবলৈ যাব, RCCC পাছ কৰি অহাৰ পিছত তেতিয়া মণ্ডলৰ পৰীক্ষা এডভাৰটাইজ ওলাব, তেতিয়া আপোনালোকে এনেদৰে আবেদন কৰিব লাগিব। চ' মই আপোনালোকক এডভাৰটাইজটো দেখাই দিওঁ, সেইটো ভালদৰে চাই লওক। তো চাওক বন্ধুসকল, এইটো DC ফালৰ পৰা ওলাইছে, RKG ব্ৰাঞ্চ। আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকৰ RCCC যি যে পৰীক্ষা হৈছে বা মণ্ডলৰ লগত ৰিলেটেড যিকোনো বস্তুৰ গোটেই অসমত RKG ব্ৰাঞ্চতে কৰে। ডেপুটি কমিশনাৰৰ যিবিলাক অফিচ আছে সকলোৱে RKG ব্ৰাঞ্চতে কাম কৰে। চ' সেই কথাটো আপোনালোকে মনত ৰাখিব। চ' এডভাৰটাইজ ওলাইছে 31 তাৰিখে। এইখিনি চাওক, মণ্ডলৰ আপোনালোকে চাকৰি কথা সুধিছিলে। মণ্ডলৰ দৰমহা চাকৰিৰ 14,000 পৰা 60,500 তেওঁলোকৰ পে'মেণ্ট হয় আৰু গ্ৰেড পে' হয় 6,200 টকা। ইয়াৰ লগতে অন্যান্য আপোনালোকৰ DA, হাউচ ৰেণ্ট তেনেধৰণৰ বস্তুখিনি থাকে। চ' ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড 28,000 হয়। তো 14টা পোষ্ট আছে, মণ্ডলৰ গ্ৰেড 3 পোষ্ট হয়। তো লখিমপুৰতে ওলাইছে। ইয়াতে চাওক, ভেকেঞ্চি 14টা, তাৰে আনৰিজাৰ্ভ আছে 8টাৰ 2টা ওমেনৰ কাৰণে ৰিজাৰ্ভ, আৰু ST প্লেইনছৰ কাৰণে এটা ৰিজাৰ্ভ আছে। ST হিলছৰ কাৰণে 3টা ৰিজাৰ্ভ, তাৰে এটা ৰিজাৰ্ভ ফৰ ওমেন, আৰু EWSৰ কাৰণে 2টা পোষ্ট আছে, তাৰে এটা হৈছে ওমেনৰ কাৰণে ৰিজাৰ্ভ। বয়সৰ কথা যদি ক'বলৈ যাওঁ, মিনিমাম আপোনালোক 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 40 ইয়াৰ্ছৰ ওপৰ হ'ব নোৱাৰিব। এজ অন 1 জানুৱাৰী 2020, অৰ্থাৎ 1 জানুৱাৰী 2020 তাৰিখৰটো হৈছে আপোনালোকৰ বয়সৰ কাট অফ ডেট। তো SC ST হ'লে 5 বছৰ ৰিলেক্সেশ্যন, OBC MOBC হ'লে আপোনালোকৰ 3 বছৰ ৰিলেক্সেশ্যন পাব। তো ইয়াতে চাওক, মেইন খেলটো এই এডুকেশ্যনেল কোৱালিফিকেশ্যনত, এই মণ্ডলৰ চাকৰি আবেদন কৰিবৰ কাৰণে। চাওক, আপোনালোক মিনিমামটো SSLC পাছ হ'বই লাগিব, কিন্তু লগতে ইউ মাষ্ট পজেছ এ ভেলিড 6 month RCCC ট্ৰেইনিং পাছ চাৰ্টিফিকেট ফ্ৰম আছাম ছাৰ্ভে এণ্ড ছেটেলমেণ্ট ট্ৰেইনিং চেণ্টাৰ, দক্ষিণগাঁও, গুৱাহাটী। অ'কে, লগতে কম্পিউটাৰ চাৰ্টিফিকেট 6 মাহ থাকিব লাগিব। খেলটো বুজি পালেনে? মণ্ডলৰ চাকৰিত অন্য কোনো লোকে আবেদন কৰিব নোৱাৰে। আপুনি যে RCCC পৰীক্ষা দিবলৈ গৈছে, RCCCত আপোনালোকৰ বহুত লিমিটেড মানুহ ওলায় প্ৰত্যেক বছৰে গোটেই অসমত, আৰু এইখন অকল এটা ডিষ্ট্ৰিক্টৰহে আপোনালোকৰ এডভাৰটাইজ দেখাইছোঁ। সকলো ডিষ্ট্ৰিক্টতে টাইম বাই টাইম গোটেই বছৰটোত 3-4 বাৰো ওলায় মণ্ডলৰ চাকৰি। চ' আন কোনেও পাব নোৱাৰে। অকল আপোনালোকৰ যে যাৰ RCCC চাৰ্টিফিকেট আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। আৰু এনেকুৱা নহয় যে আপুনি এখন ডিষ্ট্ৰিক্টতে আবেদন কৰিব পাৰিব, নহয়, অল অভাৰ আছাম য'তে মণ্ডলৰ পষ্ট ওলায় ত'তে আপোনালোকে আবেদন কৰিব পাৰিব। চ' মষ্ট ইম্পৰ্টেণ্ট, RCCC চাৰ্টিফিকেটখন থাকিলেহে আপোনালোকে আবেদন কৰিব পাৰিব। সেই বস্তুটো মই আপোনালোকক দেখাই দিলোঁ। তো এতিয়া চাওক, মিনিমাম 6 মহীয়া আৰু এখন কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব, কিন্তু চবতছে ইম্পৰ্টেণ্ট RCCC পাছ হ'লেহে আপোনালোকে কিন্তু ইয়াত আবেদন কৰিব পাৰিব। এতিয়া এপ্লাই কৰিব লাগিব niyukti.assam.gov.in/LM, অৰ্থাৎ লাট মণ্ডল। LM মানে হৈছে লট মণ্ডল। অ'কে, আপোনালোকে মনত ৰাখিব, মণ্ডলটো হৈছে একচুৱেলি পষ্টটোৰ নাম হৈছে লট মণ্ডল, LOT লট MANDAL মণ্ডল। তো LM লখিমপুৰ। তো এইখিনি চাওক, এইখিনি আপোনালোকে আপলোড কৰিব লাগিব কিছুমান বস্তু। সেইকেইটা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, RCCC ট্ৰেইনিং পাছ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব, ইনকাম চাৰ্টিফিকেট। অ'কে, লগতে যদি আপুনি EWSৰ লোক হয় তেতিয়া ইনকাম চাৰ্টিফিকেট, ইনকাম এণ্ড এছেট চাৰ্টিফিকেট বুলি কয়, মানে ইকনমি EWS চাৰ্টিফিকেট বুলি আপোনালোকে নৰ্মেলি ক'ব পাৰে। এজ প্ৰুফ চাৰ্টিফিকেট, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, ফটোগ্ৰাফ, হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব ফটোগ্ৰাফখন। আৰু যদি আপুনি ক'ৰবাত যদি চাকৰি কৰি আছে তেতিয়া আপোনালোকে প্ৰপাৰ চেনেল দি আপোনালোকে এপ্লাই কৰিব লাগিব। অৰ্থাৎ আপুনি নিজৰ যিজন হেড অফ ডিপাৰ্টমেণ্ট হয় তেওঁক আপোনালোকে এপ্লিকেশ্যন লিখিব
যে মই চাকৰিটোত আবেদন কৰিব বিচাৰিছোঁ তেওঁ এখন NOC দিব যে এই ল'ৰাজন বা এই ছোৱালীজনীয়ে ইয়াত আবেদন কৰিলে আমাৰ কোনো আপত্তি নাই পৰীক্ষা দিবলৈ যাবলৈ পাৰিব তেওঁ আৰু চাকৰি পালে তেওঁ তাত জয়েন কৰাটো আমাৰ কোনো আপত্তি নাই তেনে ধৰণৰ এখন NOC লিখি দিব তো স্টাৰ্ট হৈ গৈছে এপ্লিকেশ্যন প্ৰচেছ 2/1 পৰা স্টাৰ্ট হৈছে অৰ্থাৎ 2 জানুৱাৰীৰ পৰা স্টাৰ্ট হৈছে আৰু আপ টু 17 জানুৱাৰী বস্তুটো চলি থাকিব তো চাওক ইম্পৰ্টেণ্ট কথা এতিয়া মণ্ডলৰ চাকৰি আপোনালোকে যে RCCC যে পাছ কৰিলে 6 মহীয়া ট্ৰেইনিং চাৰ্টিফিকেটখন যে পালে সেই চাৰ্টিফিকেটখন এই চাকৰিটোত আবেদন কৰিবৰ কাৰণে সেইটো এটা প্ৰি ৰিকুইজিট হয় ওকে সেইটো ইয়াত লাগিব ইয়াত আবেদন কৰিবৰ কাৰণে ওকে সেই বস্তুটো মনত ৰাখিব এতিয়া কিন্তু আপোনালোকে সেই RCCC চাৰ্টিফিকেটখন পোৱাৰ পিছত আপোনালোকে ইয়াত আবেদন কৰিব পাৰিলে কিন্তু এই চাকৰিটো পাবৰ কাৰণে আপুনি আকৌ পৰীক্ষাত বহিব লাগিব সেই বস্তুটো মনত ৰাখিব পৰীক্ষাটো আপোনালোকৰ হ'ব চাওক এখন পেপাৰ থাকিব 100 মাৰ্কৰ ওকে এখন পেপাৰ থাকিব 100 মাৰ্কৰ আৰু 2 ঘণ্টাৰ সময় থাকিব পেপাৰত কি থাকিব চাওক ইংলিছ বা ল্যাঙ্গুৱেজ টেষ্ট লগতে আসামিজ ল্যাঙ্গুৱেজ টেষ্ট জেনাৰেল নলেজ থাকিব আৰু নলেজ অন সাৰ্ভেন্ট সেটেলমেন্ট অৰ্থাৎ RCCC যে আপোনালোকে পঢ়িছিলে তাত যে সাৰ্ভেন্ট সেটেলমেন্টৰ আপোনালোকক যে শিকাইছিলে মাটিৰ কথা বা কিবা কিবি যোগ মাৰ্কৰ কথা সেই বিলাকৰ ওপৰত নলেজ আপোনালোকৰ টেষ্ট হ'ব আৰু টোটেল মাৰ্ক হ'ব 100 মাৰ্ক এই গুটেকিটা বস্তুৰ ওপৰত তো এইখিনি বস্তু আছিলে সো শৰ্ট লিষ্ট কৰাখিনি আপোনালোকে চাওক ৰিটেন এক্সাম আপোনালোকৰ হ'ব 7/2/2021 অৰ্থাৎ 7 ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিটেন পৰীক্ষা হ'ব জাষ্ট ইলেকশ্যনৰ আগে আগে সো লগে লগে চাগে তেওঁলোকে এপইণ্টমেণ্ট বিলাকো কৰিব সো তেওঁলোকে বস্তুটো দি দিছে তো ইয়াৰ পিছতে চাওক আপোনালোকৰ ৰিটেনখিনি পাছ কৰাৰ পিছত এটা কম্পিউটাৰ টেষ্ট হ'ব কম্পিউটাৰ টেষ্টটো 50 মাৰ্কছৰ থাকিব তাৰ পিছত তেওঁলোকে ফাইনেল এখন লিষ্ট প্ৰিপেয়াৰ কৰিব তো এই বস্তুটো হৈছে আপোনালোকক মই ডাইৰেক্টলি এপ্লাই কৰাটো মই এতিয়া দেখাই দিম কিন্তু আপোনালোকে চাওক শৰ্ট লিষ্ট কেণ্ডিডেট যিখিনিয়ে মানে এপ্লাই কৰিব শৰ্ট লিষ্ট কেণ্ডিডেটবিলাক বা একচেপ্ট ৰিজেক্ট গোটেইবিলাক আপোনালোকৰ lakhimpur.nic.in এই ৱেবছাইটটোতে ওলাই থাকিব সো আপোনালোকে এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিব চাওক অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে niyukti.assam.gov.in/lm লখিমপুৰ এই ৱেবছাইটটো মনত ৰাখক /lm লখিমপুৰ এটোত আপোনালোকে ক্লিক কৰিব লাগিব মানে টাইপ কৰিও আনিব পাৰে তো ইয়াতে খুলিলে এনেকুৱা এখন ইন্টাৰফেস পাব এটা এডভাৰটাইজমেন্টটো আপোনালোকে চাব পাৰিব এপ্লাই অনলাইন কৰিব পাৰিব যদি এপ্লাই কৰোতে কেনেবাকে যদি ইনকমপ্লিট থাকি গল আপোনালোকে এই ট্যাবটোত ক্লিক কৰি আপোনালোকে আকৌ ফিল আপ মানে ফিনিশ কৰিব পাৰিব এপ্লিকেশন প্ৰসেছটো আৰু ইয়াতে ৰিপ্ৰিন্ট কৰিব পাৰিব আপোনালোকে আকৌ প্ৰিন্ট কৰিব পাৰিব সো এপ্লাই কৰা প্ৰসেছটো মই আপোনালোকক খুলিবলৈ নেদেখাও আৰু আপোনালোকে ইয়াতে চাই লওক এপ্লাই কৰা প্ৰসেছটো হৈছে প্ৰথমতে আমি যেতিয়া এটা হাউ টু এপ্লাই আপোনালোকে দেখিছে ইয়াতে আমি যেতিয়া প্ৰসিড টু এপ্লাই অনলাইনত ক্লিক কৰিম মানে হেইটো ক্লিক টু প্ৰসিড টু এপ্লাই হেইটোত ক্লিক কৰাৰ লগে লগে আমাৰ সেকেন্ড পেজটো আহিব ফিল বেসিক ডিটেইলছ বেসিক ডিটেইলছত আপোনাৰ নাম এড্ৰেছ এই বস্তুখিনি আমি ভৰাব লাগিব প্লেস অফ বাৰ্থ হেখিনি ভৰাব লাগিব তাৰ পিছত আমি ক্যাপচাটো ভৰাই পেলাই নেক্সট কৰিম তাত আমাৰ এডুকেশনাল ডিটেইলছ আমি ফিল আপ কৰিব লাগিব ওকে এডুকেশনাল ডিটেইলছ মানে এজেন্সি পৰা লৈ যিমানখিনি পঢ়িছো হেখিনি আপুনি ভৰাব লাগিব RCCC লগত তেনে ধৰণৰ গুটেখিনি আমি ইয়াতে ভৰাব লাগিব মানে লিখিবহে লাগে আপলোড কৰিব কিন্তু একো নালাগে ইয়াতে লিখিবহে লাগিব তাৰ পিছত আমি এক্সপেৰিয়েন্স ডিটেইল ফিল কৰিব লাগিব যদি ক'বাত কাম কৰি আছো কিবা ক'বাত জব কৰি আছো সেই বস্তুখিনি ইয়াতে ফিল আপ কৰিব লাগিব যদি নাই কৰা যদি আপোনালোকৰ একো নাই তেতিয়া এই প্ৰসেছটো আমি স্কিপ কৰি দিব পাৰো এই 4 নম্বৰ বস্তুটো তাৰ 5 নম্বৰ পইণ্টত আহিব আমাৰ ডকুমেন্টছ আপলোড কৰিব লাগিব সো এইখিনি আমি আপলোড কৰিম আপলোড কৰাৰ পিছত যেটা সাবমিট কৰিব ফাইনালি আপোনালোকৰ সাবমিট হৈ যাব আৰু আপোনালোকে একনলেজমেন্ট ৰিসিপ্ট এখন পাব সো মই আপোনালোকক প্ৰথম বস্তুটো দেখাই দিছো যেটা প্ৰসিড টু এপ্লাই অনলাইনত আমি ক্লিক কৰিম তেতিয়া ক্লিক কৰাৰ লগে লগে এনেকুৱা কিছুমান ইনস্ট্ৰাকচন আহিব ইনস্ট্ৰাকচনখিনি আপোনালোকে পঢ়ি ল'ব যে আপোনালোকৰ সিগনেচাৰ এই বস্তুখিনি আপোনালোকৰ কিমান সাইজত হ'ব লাগে সেইখিনি পঢ়ি আপোনালোকে প্ৰসিড কৰি দিব প্ৰসিড কৰাৰ লগে লগে চাওক এটা পোষ্ট এপ্লাইং ফৰটো আহিব এইটো আপোনালোকে মণ্ডল লাট মণ্ডল গ্ৰেড 3 আপোনালোকে সিলেক্ট কৰি পেলাই প্ৰসিড টু নেক্সট ষ্টেপ আপোনালোকে কৰি দিব ইয়াতে চাওক পাৰ্টিকুলাৰ ক্যান্ডিডেট এইখিনি আপোনালোকে ফিল আপ কৰিব তাৰ পিছত এডুকেশনাল ডিটেইলছ ফিল আপ কৰিব লাগিব যেতিয়া আপোনালোকে ইয়াতে প্ৰসিড কৰিব এডুকেশনাল ডিটেইলছ আহিব তাৰ পিছত ওয়াৰ্ক এক্সপেৰিয়েন্স আহিব তাৰ পিছত ডকুমেন্টছ আপলোড কৰিবলৈ আহিব তাৰ পিছত সাবমিট হৈ যাব সো এইটোৱে আছিল প্ৰসেছ একদম সিম্পল হয় তো বন্ধুসকল আপোনালোকে দেখিলে RCCC পাস কৰিলেহে আপোনালোকে মণ্ডলৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব কিয়নো সেই চাৰ্টিফিকেটখন নহলে কোনো আবেদন কৰিব নোৱাৰে মণ্ডলৰ চাকৰি সো এইটো ওলাইছে লখিমপুৰত 14টা পোষ্ট আছে যিসকলৰ আছে আপোনালোকৰ লগৰ যদি কোনোবা পাস কৰি আছে তেওঁলোককো জনক তেওঁলোকে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ প্ৰসেছটো একদম সহজ আৰু লগতে মই আপোনালোকক RCCC লগত ৰিলেটেড গুটেকিটা কথা মই ক'লোৱে কেনেকৈ আপোনালোকে চাকৰি আবেদন কৰিব পাৰিব RCCC পাস কৰি অহাৰ পিছত সো হয়তো আপোনালোকৰ কাৰণে হেল্পফুল হ'ল যদি হেল্পফুল হৈছে ভিডিওটো শেয়াৰ কৰি দিব লগতে লাইক কৰিব কমেন্ট কিবা কৰিব পাৰে ইমপ্ৰুভ কৰিব লাগে বা আপোনালোকৰ কিবা ভাল লাগিছে কিবা বেয়া লাগিছে গুটেখিনি কথা আপোনালোকে ক'ব পাৰে কমেন্ট কৰি সো আজি ভিডিওটো ইমানে আছিল আকৌ আপোনালোকৰ নতুন ভিডিও হতে লগ পাম আজি ইমানতে সামৰণি মাৰিছো ধন্যবাদ